নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আমি প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ। এই 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ মূল উদ্দেশ্যটো আজি এই ভিডিঅ'টিৰ যোগেদি আমি আলোচনা কৰিম। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, আমি প্ৰতি বছৰে 5 জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। 1973 চনত পোনপ্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশৰ বিপদ আৰু ইয়াক প্ৰতিৰোধ কৰিব পৰা উপায়ৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্য এই দিৱস পালন কৰা হয়। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতত কোৱা হৈছে যে সেউজী 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 ধৰণী ধুনীয়া, অৰ্থাৎ আমাৰ এই পৃথিৱীখন সেউজীয়া হৈ থাকিলেহে ই সদায় সুন্দৰ আৰু মনোমোহা হৈ থাকিব। প্ৰকৃতি জীয়াই আছে বাবে আমি জীয়াই আছোঁ। প্ৰকৃতি আৰু মনুষ্য জীয়াই থাকিবলৈ ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এই কথা যে মানুহে দিনক দিনে পাহৰি যাবলৈ ধৰিছে। গছ কটা, প্ৰদূষণ আদিয়ে এই পৃথিৱীখনক মনুষ্যই আৰু এখোজ বিপদৰ পিনে ঠেলি লৈ গৈ আছে। সেয়ে এই পৰিৱেশক সুৰক্ষা দিয়াৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যৰে প্ৰতি বছৰে 5 জুনৰ দিনটোত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আমাৰ শিশু আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক উন্নত আৰু সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰাৰ দিশত পৰিৱেশ সুৰক্ষা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। মানুহৰ আৰু পৰিৱেশৰ গভীৰ সম্পৰ্ক বুজি পোৱাটো গুৰুত্বপূৰ্ণ। তেতিয়াহে মানুহে ইয়াৰ প্ৰতি নিজৰ দায়িত্ব বুজিব। বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাস। 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলনৰ সময়ত 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে। ইয়াৰ পিছত প্ৰতি বছৰে এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰে। 1973 চনৰ প্ৰথম বিশ্ব পৰিৱেশ দিৱস কেৱল এখন পৃথিৱী অনলি ওৱান আৰ্থ শীৰ্ষক বিষয়বস্তুৰ আধাৰত পালন কৰা হৈছিল। 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু। প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস এটি বিষয়বস্তুৰ সৈতে এই দিৱস পালন কৰা হয়। এইবাৰৰ বিষয়বস্তু হৈছে লেণ্ড ৰিক্লেমেশ্যন, ডিজাৰ্টিফিকেশ্যন এণ্ড ড্ৰাউট ৰিচাইলেন্স। 2023 চনত এই দিৱসটো ডিফিটিং প্লাষ্টিক পলিউশ্যন শীৰ্ষক বিষয়বস্তুৰ আধাৰত পালন কৰা হৈছিল। বিশ্ব পৰিৱেশ দিৱসৰ আন এটি নাম। 5 জুনত পালন কৰা বিশ্ব পৰিৱেশ দিৱসক বন মহোৎসৱ বুলিও কোৱা হয়। পৰিৱেশ দিৱসৰ গুৰুত্ব। প্ৰদূষণৰ সমস্যা ভাৰতকে ধৰি আন বহু দেশত দেখা গৈছে। নিত্য বৃদ্ধি পোৱা প্ৰদূষণ কেৱল মানুহৰ বাবে নহয়, আমাৰ প্ৰকৃতিৰ বাবেও বিপদজনক। সুস্থ আৰু পৰিষ্কাৰ প্ৰকৃতি মানুহৰ জীৱনৰ আধাৰ। প্ৰকৃতিয়ে আমাক জীৱন যাপন কৰিবলৈ প্ৰয়োজনীয় সকলো বস্তু যোগান ধৰে। এনে পৰিস্থিতিত ইয়াৰ শোষণে আমাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। প্ৰদূষণ আৰু অন্যান্য ভাবুকিৰ পৰা প্ৰকৃতিক ৰক্ষা কৰাৰ লক্ষ্যৰে পৰিৱেশ দিৱস উদযাপন আৰম্ভ কৰা হয়। বৃক্ষ ৰোপণ কৰা। উন্নয়নশীল দেশসমূহত নগৰায়নৰ প্ৰক্ৰিয়াটো অতি দ্ৰুতগতিত চলি আছে। লাখ লাখ গছ গছনি থকা মাটি ধূলিলৈ পৰিণত কৰি উদ্যোগ নিৰ্মাণ, গড় বা চহৰ বসতি স্থাপন কৰা হৈছে। ইয়াৰ ফলত মাটিৰ পানী ধৰি ৰখা ক্ষমতা কমি যোৱাকে ধৰি বহু পৰিৱেশ সমস্যাৰ সৃষ্টি হৈছে। গতিকে কেৱল অক্সিজেনৰ বাবেই নহয়, মাটিৰ গুণাগুণৰ বাবেও অধিক সংখ্যক গছ ৰোপণ কৰিব লাগে। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।